শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আমাৰ সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু ভাৰতবৰ্ষৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, পল্লৱী শইকীয়া গগৈ শইকীয়া আমাৰ তিয়কৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু আমাৰ মৰিয়নিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু আপোনালোক সকলোকে ইয়াত উপস্থিত থকা সকলোকে শ্ৰদ্ধা জনাই চমুকে ক'বলগীয়াখিনি ক'ব খুজিছোঁ। বহু জল্পনা কল্পনাৰ অন্তত আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ মাজত অৱশেষত বুজাবুজি সম্পন্ন হ'ল। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে মিত্ৰতাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে এখন MOU আমাৰ মাজত স্বাক্ষৰিত হৈছে, যিখনত ৰাইজৰ দলৰ কাৰণে যি সমষ্টিকেইটা এৰিয়া হৈছে সেই সমষ্টিকেইটাৰ নাম ইয়াত আছে। সেইখিনি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই পাঠ কৰি দিব। এতিয়া মই মাত্ৰ এইটোৱে কৈছোঁ যে আমাৰ মাজত আজিৰ পৰা ঐক্যবদ্ধভাৱে 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী ৰূপে পাবৰ কাৰণে আজিৰ পৰা ৰাইজৰ দলে কাম কৰিবলৈ সিদ্ধান্ত লৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত সমগ্ৰ অসমবাসী ৰাইজ অসন্তুষ্ট হৈ পৰিছে। বিজেপি আৰু RSSৰ শাসনত অসমৰ ছ'চিয়েল ফেব্ৰিক, সামাজিক গাঁথনি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ পথত আগবাঢ়িছে। চাৰিওফালে আমি দেখিবলৈ পাইছোঁ যে সংঘাত আৰু সংঘাত। মূল্যবৃদ্ধিয়ে এনেকুৱা পৰ্যায় পাইছোগৈ যে মানুহ কোনো চলিব নোৱাৰা অৱস্থা হৈছে। ব্যৱসায়ীসকল সন্ত্ৰস্ত, ক'তো ব্যৱসায় বাণিজ্য ভাল নহয়। এনেকুৱা পৰিস্থিতিত সাম্প্ৰদায়িক ফেচিবাদক বিদায় দিবৰ কাৰণে এইবাৰ আমি এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় দল, ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় দল, এটা গণতান্ত্ৰিক ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলৰ সৈতে অসমৰ এটা উদীয়মান আঞ্চলিক দল ৰাইজৰ দলে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে অসম জাতীয় পৰিষদৰ লগত ঐক্যবদ্ধ হৈছে, CPI-Mৰ লগত ঐক্যবদ্ধ হৈছে, CPI-MLৰ লগত ঐক্যবদ্ধ হৈছে আৰু APHLCৰ লগত ঐক্যবদ্ধ হৈছে। আজি ৰাইজৰ দলৰ লগতো ঐক্যবদ্ধ হ'ল। গতিকে আজিৰ দিনটোত আমি বিৰোধী দলৰ মিত্ৰতাত আমি এটা 6টা দল ঐক্যবদ্ধ হ'লোঁ। 6টা দল আমি ঐক্যবদ্ধ হ'লোঁ। তো 6টা দল ঐক্যবদ্ধ হোৱাৰ পাছত এতিয়া আপোনালোকে নিশ্চিন্ত হৈ থাকক যে এইবাৰ প্ৰকৃত অৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন, অগণতান্ত্ৰিকতা আৰু স্বৈৰাচাৰিতা আৰু দুৰ্নীতিক উফৰাই পেলাবৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে বিৰোধী দলবিলাকে ঐক্যবদ্ধভাৱে কাম কৰিম, ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰি গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাম। মই যোৰহাটৰ ৰাইজক আহ্বান জনাইছোঁ, যোৰহাটবাসী ৰাইজক, যে আপোনালোকৰ কাৰণে এটা ঐতিহাসিক সুযোগ আহিছে যে অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক আপোনালোকে ভোট দিবৰ কাৰণে এটা অপূৰ্ব ঐতিহাসিক সুযোগ লাভ কৰিছে। যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজক মই হাতজোৰ কৰি আহ্বান জনাইছোঁ যে আহক, হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন নাইকিয়া কৰিবৰ কাৰণে, শেষ কৰিবৰ কাৰণে, অৱসান কৰিবৰ কাৰণে আমি বিৰোধী দলসমূহে যি ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰিছোঁ, এই সংগ্ৰামৰ প্ৰধান সেনাপতি আমাৰ গোটেই অসমৰ লোকসভাত, দিল্লীত অসমৰ মানুহৰ স্পোক্স পাৰ্চন
উত্তৰ পূৰ্বাঞ্চলৰ স্পোক্স পাৰ্চন আৰু গোটেই ভাৰতবৰ্ষৰ এজন উদীয়মান যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে জয়ী কৰক যোৰহাট লোকসভা বিধানসভা সমষ্টিৰ পৰা। আৰু যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক জয়ী কৰি আপোনালোকে 2026 চনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰক। যোৰহাটে মুখ্যমন্ত্ৰী পাব, যোৰহাট জিলাই মুখ্যমন্ত্ৰী পাব আৰু সমগ্ৰ অসমীয়া মানুহে এজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাক মুখ্যমন্ত্ৰী ৰূপে লাভ কৰিব। এফালেদি চেলেং পেটেং কথা কোৱা এজন মুখ্যমন্ত্ৰী আৰু আনফালেদি দৃঢ় প্ৰতিজ্ঞাবদ্ধ স্বল্পভাষী এজন যুৱ নেতা, যি সমগ্ৰ ভাৰতৰ লোকসভাত সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰিব পৰাকৈ, সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিব পৰাকৈ বক্তব্য দাঙি ধৰিব পাৰে। গতিকে মই যোৰহাটবাসী ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছো যে আহক আমি সকলোৱে মিলি আজিৰ দিনটোৰ পৰাই গৌৰৱ গগৈৰ কাৰণে কাম কৰোঁ। আমাৰ যোৰহাট জিলাৰ সভাপতি আমাৰ ইয়াত আছে, ৰাইজৰ দলৰ সভাপতি মাননীয় চৰকাৰ ডাঙৰীয়া। মই চৰকাৰ ডাঙৰীয়াকো আহ্বান জনাইছো যে যোৰহাট জিলাৰ আৰু যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাই আজি ৰাতিৰ পৰা গৌৰৱ গগৈৰ বিজয়ৰ কাৰণে এতিয়াৰ পৰা কাম কৰিব। একেটা সময়তে তিয়কৰ পৰা আমাৰ পল্লৱী শইকীয়া গগৈ আৰু আমাৰ ডক্টৰ জ্ঞানশ্ৰী বৰা, তেওঁলোককো জয়ী কৰিবৰ কাৰণে আগবঢ়াই লৈ যাব লাগিব। আপোনালোকে নিজে ভাবক যে এইবাৰ 2026 চনৰ বিধানসভা কেনেকুৱা এখন ধুনীয়া বিধানসভা হ'ব। গৌৰৱ গগৈ নেতৃত্ব, অখিল গগৈ থাকিব, জ্ঞানশ্ৰী বৰা থাকিব, লুৰিণজ্যোতি গগৈ থাকিব, আটাইবিলাক অসমৰ উদীয়মান নেতৃবৰ্গ, এই আটাইবিলাক আহি উপস্থিত হ'ব আৰু আমি সকলোৱে মিলি 2026 চনত আমাৰ মৰমৰ নেতা, আমাৰ সন্মানৰ সমগ্ৰ ভাৰতৰ সন্মানৰ নেতা, সন্মানীয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আগবাঢ়ি যাম। আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলে অতি কম সংখ্যক আসন লাভ কৰিছে। এইবাৰ অতি কম সংখ্যক আসনত আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰোঁ। অতি কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে বহুত কৰ্মী আৰু নেতাক এইবাৰ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সুবিধা দিব নোৱাৰিম। মই সকলোকে, যিসকলক সুবিধা দিব নোৱাৰিলোঁ, মাত্ৰ আপোনালোকে জানে যে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে ঐক্যবদ্ধ হোৱাৰ কাৰণে মাত্ৰ কেইটামান সমষ্টি, 13টা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে ৰাইজৰ দলৰ কেৱল 13জন বিধায়ক পদৰ প্ৰাৰ্থীহে এইবাৰ থাকিব। গতিকে বাকীসকল বঞ্চিত হ'ব। মই সকলোকে হাতযোৰ কৰি মোক ক্ষমা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বেলেগ একো কাৰণত নহয়। আপোনালোকক সকলোকে মই কামত লগাইছিলোঁ, আপোনালোকে টকা খৰচ কৰিছিলে, আপোনালোকে জনগণৰ মাজত থাকি সপোন দেখিছিলে, আপোনালোকে কষ্ট কৰিছিলে। কিন্তু যিহেতু বিজেপিক প্ৰতিহত কৰিব লাগে, সাম্প্ৰদায়িক ফেচিবাদী শক্তি এটাক উফৰাই পেলাব লাগে, সেইকাৰণে সকলো ত্যাগ স্বীকাৰ কৰি মাত্ৰ 13টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি আন সকলোবিলাক সমষ্টি আমি ত্যাগ কৰি দিলোঁ। আৰু সেইকাৰণে মই সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক ক্ষমা কৰিব। আমি আপোনালোকক বহুতো কথা দিছিলোঁ, প্ৰতিশ্ৰুতি দিছিলোঁ, আগবঢ়াই দিছিলোঁ, আমি নোৱাৰিলোঁ। কেলে? আমি সকলো ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু দেশ, জাতি আৰু জনগণৰ স্বাৰ্থত আমি এই কামত সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সেইকাৰণে মই বিশেষ দীঘলীয়াকৈ নকওঁ। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই সমষ্টিসমূহৰ নাম, ৰাইজৰ দলক দিয়া সমষ্টিসমূহৰ নাম তেখেতে কৈ দিব। কিন্তু মই আকৌ এবাৰ কওঁ যে যোৰহাটবাসী ৰাইজৰ কাৰণে এটা ঐতিহাসিক সুযোগ আহি উপস্থিত হৈছে। এই ঐতিহাসিক সুযোগৰ অংশীদাৰ হওক প্ৰত্যেকজন যুৱক যুৱতী, প্ৰত্যেকগৰাকী পুৰুষ আৰু মহিলা, প্ৰত্যেকগৰাকী বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ মানুহে আমাৰ সকলোৰে মৰমৰ নেতা আৰু 2026 চনৰ আমাৰ বিৰোধী দলবিলাকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক ভোট দিবৰ কাৰণে আপোনালোক ওলাই আহক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উফৰাই আমি যাতে এখন নতুন চৰকাৰ, নতুন অসম গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আমাক আশীৰ্বাদ কৰিব। এই আশা ব্যক্ত কৰি যিসকলক আসন দিব নোৱাৰিলোঁ, যিসকলক চিট দিব নোৱাৰিলোঁ, যিসকলক খেলিবলৈ এইবাৰ সুবিধা দিব নোৱাৰিলোঁ, তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰি
আৰু তেখেতসকলক ভৱিষ্যতে ৰাইজৰ দলে যিকোনো প্ৰকাৰে কম্পেনচেট কৰি দিম বুলি কথা দি তেওঁলোকক ভৱিষ্যতে আকৌ নিৰ্বাচন খেলিব পৰাৰ সুযোগ দিম বুলি কথা দি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু গৌৰৱ গগৈক তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে আহ্বান জনাইছোঁ।